সোণাপুৰত মিয়াক গুলিয়াই মাৰিছে। আমি কিয় মিয়া শ্ৰমিক পঠিয়াম উজনিলৈ? উজনিৰ ইটাভাটালৈ মিয়া শ্ৰমিকক পঠোৱাক লৈ হুলস্থুল। আপনি কি করবার পারছেন সে জায়গায়? কি করব আমি তো তাহলে আপনি কেন মুসলিমে আর বাকি মুসলিম কোন বিপদে ফেলান? তাহলে আমারই দোষ হয়ে গেল আর বাকি মাইছে নেব কিছু হবে না। উজনি তথা উত্তৰ অসমৰ ইটাভাটাত এতিয়া অচলাৱস্থা, কাৰণ শ্ৰমিক নাই। যিবোৰ মিয়া শ্ৰমিকে কাম কৰি আছিল ধিংকাণ্ডৰ পাছত উজনিৰ দল সংগঠনৰ সকিয়নি পাই সকলো পলাল। কিন্তু পৰিস্থিতি কিছু খামকটাত এতিয়া ইটাভাটাৰ মালিকে নিয়োগ কৰা ইটাভাটাৰ চৰ্দাৰে বঙাইগাঁৱৰ মিয়া অধ্যুষিত অঞ্চলত ঘৰে ঘৰে গৈ শ্ৰমিক বিচাৰিছে। কিছু টকা পইচা দি উজনিৰ ইটাভাটালৈ লৈ যাব বিচাৰিছে। উজনিলৈ শ্ৰমিক কঢ়িওৱা প্ৰতিখন বাহনক বাধা একাংশ মুছলমানৰ। শ্ৰমিকৰ বয় বস্তু গাড়ীৰ পৰা নমাই বাধা দিলে। এইটো আমি আজি মালিকে কৈছে যে আমাৰ মানুহ আহি আছে কিছুমান জাগাত থেকে, তাহলে তো মানুহকে উঠা কি এটা কৰি আছে মানুহ উঠা। ঠিক আছে দাদা আমি উঠাই দিম, কিন্তু যাওয়ার ইচ্ছা আপনার আমার না। আমি হ্যাঁ পয়সা লৈছোঁ আপনার, মই মানুহ আনি দিছোঁ কৈ আছে। আমি অলপ কম শুনি আছোঁ পুৰা সময়ত মিয়া মানুহ ৰিক্স ল'ব নোৱাৰোঁ। লৈ আছে আমাক কৈ আছে, আমি এইটো কাৰণে গাড়ী লগাইছোঁ। এতিয়া নাই এইটো আমাক খালি পইচা দিছে, কৈছে বেলেগ ভাটাৰ গাড়ী আহি আছে, তহঁতে কিয় না উঠা। ইটাভাটাৰ চৰ্দাৰৰ এনে কাৰ্যত মানিকপুৰত হুলস্থুলীয়া পৰিৱেশ। বঙাইগাঁৱৰ মানিকপুৰত মুছলমান সংগঠনে বাধা দিলে মিয়া শ্ৰমিকক। উজনিলৈ মিয়া শ্ৰমিক নিয়া লোকক জবাবদিহি একাংশৰ। মুছলমান হৈ কিয় উজনিলৈ মিয়া শ্ৰমিক নিয়া বুলি প্ৰশ্ন। উজনিৰ বিৰুদ্ধে একত্ৰিত হৈছে নামনিৰ একাংশ মিয়া মুছলমান। কোনো কাৰণতে উজনিলৈ যাবলৈ দিয়া নহ'ব মিয়া শ্ৰমিকক। ডাইরেক্ট আমার ঘরত গেছে, যাই কই আছে যে হয় পয়সা দিয়ক নহলে গাড়িত উঠক। আমি পারমিশন আনছি। তাৰপিছত মই কৈছোঁ যে ৰাইজৰ মানুহ মোক এনে হেন কৈ আছে, কিবা তাতে গ'লে মানে মোক কাটব ই কৰিব, মই ৰিস্কটো কোনে ল'ব বা পারমিশন আমি লৈছোঁ। আমার দুটা মানুষ লেবার দুটা ওনে আছে, তাতে তাক সুধিলোঁ যে কি ক'ত যাই আছা? তই বাটাত যাই আছোঁ। মই ক'লোঁ যে বাটাত যে যাই আছা তোমালোকে, এনেকুৱা এনেকুৱা কথা পৰিস্থিতি অসমত চলি আছে যে সিফালে গ'লে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিক্স নলয়। এই কেইটামান দল সংগঠনে এনেকুৱা কৈছে মিয়া খেদিব লাগে উজনি অসমৰ পৰা। তোমালোকে যদি যোৱা, যদি কিবা এটা হৈ যায় ৰিক্স কোনে ল'ব? তোমরা দুখীয়া মানুহ, ময়ো দুখীয়া মানুহ, কাম কৰাৰ কাৰণে সকলো যাব পাৰিম মই, কিন্তু সেইটো যদি অসমৰ মুখ্যমন্ত্ৰী যদি ৰিক্স নলয় তোমালোকে কেনেকুৱা যাবা তাতে? ইফালে নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি ভবা আমচুকু তীব্ৰ সমালোচনা মানিকপুৰৰ একাংশ লোকৰ। সাধাৰণতে সংখ্যালঘুৰ ত্ৰাণকৰ্তা, সংখ্যালঘুৰ ছাত্ৰ সংগঠন বুলি জাহিৰ কৰি থকা যি আমচু আছে, এই আমচুৰ ভূমিকা সম্পূৰ্ণ সন্দেহজনক। প্ৰথম সময়ত আমচুৰ বহুত ভূমিকা দেখিছিলোঁ, লম্ফচম্প দেখিছিলোঁ। পিছলৈ লাহে লাহে মানে কি আমচুৰ যি সাধাৰণতে আমচুৰ যি প্ৰাণ প্ৰতিষ্ঠা, যি আমচুৰ সভাপতি বৰ্তমান তেখেতৰ ঘৰ কাবাইটিৰ, তেখেতৰ অঞ্চলতে স্ব ইটাভাটা চলি আছে সম্পূৰ্ণ অবৈধভাৱে, অনৈতিকভাৱে সৰু সৰু ছাত্ৰ ছাত্ৰী লৈ কিনে। ইয়াতে আমচুৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক। আনকি যোৱাকালি আমি লেংডিচিঙাৰ পৰা এখন গাড়ী যোৱা শুনিছোঁ। লেংডিচিঙাতো আমচুৰ ৰফিকুল ইছলাম বুলি এজন প্ৰশাসনিক বিষয়া থাকে, তেখেতৰ পাব্লিচিটি এজন কাৰ্যকৰ্তা থাকে, তেখেতৰ ওচৰৰ পৰা মানে শ্ৰমিক যাব পাৰিছে। ইয়াত এইটো লৈ আমি আমচুক তীব্ৰ ধিক্কাৰ জনাওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ, মিয়াক সুৰক্ষা দিয়ক। অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অসমখন শান্তি পৰিৱেশত চলাব লাগে আৰু আমাৰ মিয়া মানুহবিলাক সুৰক্ষা দিব লাগে। এইটোৱেই কথা মোৰ, আৰু একো কথা নাই। মানিকপুৰৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট, NB নিউজ।